যদি এজন বিষয়ী হয়, বিষয়ৰ লগত তেওঁ যদি সম্বন্ধ হয়, গুণৰ মাজত তেওঁ যদি আবদ্ধ হয়, তেওঁ যিমান ব্ৰহ্মজ্ঞানী নহওক, যিমান পণ্ডিত নহওক, তেওঁ নিজৰ কৰ্মৰ দুখাটোবিলাক নিজে কেতিয়াও বুজি নাপায়। তেওঁ ভাল কৰিবলৈ গৈ কি বেয়া কৰিলে তেওঁ নিজে কেতিয়াও নিজে উপলব্ধি কৰিব নোৱাৰে। আৰু সঁচাকৈ জগতৰ ভাল হওক বুলি কিবা এটা কৰ্ম কৰাৰ পিছত যদি কিবা কাৰণত সেই কৰ্মটোত মই যদি সন্তুষ্ট নহওঁ, মই নিজে কৰা কৰ্ম নিজেই যদি সন্তুষ্ট হ'ব নোৱাৰে, জানিব লাগিব কিবা নহয় কিবা এটা তাত দুখ থাকিব। আজি সেই এনেকুৱা এটা দুখ হয়তো তেওঁৰ অন্তৰত সোমাই আছে, যাৰ কাৰণত এদিন বদৰিকাশ্ৰমত তেওঁ ইমান উগুল টুগুল মনেৰে, দুখ মনেৰে তেওঁ বহি আছে। কোনোবাখনত যদি তেওঁ বহিছে, কোনোবাখনত তেওঁ উঠিছে, ঘূৰি ফুৰিছে, কি কৰিছে তেওঁ নিজেই নাজানে। কিন্তু এটা কথাই তেওঁ বাৰে বাৰে অশান্তি কৰি আছে, মোৰ যে ক'ৰবাত ভুল হ'ল, মোৰ কি ভুল হ'ল মই ক'ব নোৱাৰোঁ, মই কিয় আজি সুখী হ'ব পৰা নাই, মই কিয় আজি হাঁহিব পৰা নাই। কিবা এটা দুখে যেন তেওঁ অন্তৰত এনেদৰে কি কৰি আছে যে ঠুকি ঠুকি তেওঁ এতিয়া এনেদৰে অশান্তিত জড়িত এটা অৱস্থা কৰিছে। ইফালে স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণ বৈকুণ্ঠৰ পৰা প্ৰত্যক্ষ কৰি আছে এজন মহাভক্ত ব্যাস। এই মহাভক্তৰ হৃদয়ত এতিয়া কিবা এটা দুখৰ বেদনাত এতিয়া তেওঁ জড়িত হৈ আছে। ভগৱন্তে কেতিয়াও ভকতৰ দুখ সহ্য কৰিব নোৱাৰে। ভকতে যদি জানিতে অজানিতে কিবা এটা দুখ কৰে, সেই দুখৰ পৰা তেওঁ পৰিত্ৰাণৰ উপায় ভগৱন্তে কৰে। এইকাৰণে নাৰদক তেওঁ পঠিয়াইছে, সেই নাৰদ তুমি যোৱা, মহামুনি ব্যাসৰ অন্তৰত কিয় ইমান দুখ? মহাভক্তৰ অন্তৰত দুখ থকাটো কিন্তু সৃষ্টিৰ কাৰণে ভাল শুভকাৰক নহয়। গতিকে তুমিতো জানা, গতিকে তেওঁৰ মনৰ পৰা কেনেকৈ সেই দুখখিনি আঁতৰাব লাগে তাৰ ব্যৱস্থাটো কৰা। এই বুলি যিখিনি ভগৱন্তে তেওঁক এক প্ৰকাৰ নিৰ্দেশ দিলে বা তেওঁৰ অন্তৰাত্মাক এই চেতনাটো যোগাই দিলে যে মই ব্যাসৰ ওচৰলৈ যাব লাগিব, ব্যাসৰ ইমান তেওঁ উগুল টুগুল মনটো মই শান্ত কৰিব লাগিব। আৰু এইকাৰণে তেওঁ হাঁহি হাঁহি দিব্য বীণা বজাই নাৰায়ণ নাৰায়ণ নাম লৈ আহি বদৰিকাশ্ৰমত উপস্থিত হৈছে আৰু ব্যাসৰ সন্মুখত তেওঁ থিয় হৈছে। ইয়াৰ পিছত ব্যাসে নাৰদক কেনেকৈ সৎকাৰ কৰে, সম্ভাষণ কৰে, আহক এই ব্যাস আৰু নাৰদৰ মহাসংবাদ আমি পদৰ মাজেৰে বিচাৰি যত্ন কৰোঁ। কৃষ্ণ। ব্যাস নাৰদৰ সংবাদ। হাতে দিব্য নারদ
রিয়া কীর্তঞ্জলে পরম গৌরবে করিয়া দিলন্তয়া হনয়ানি বহিবার তরে পাত্র ঐক্য গন্ধে ধুবে পুজিলা প্রণিপাতে পুষিলা হরয়া গমন নারদে পুষিলা পাশে ব্যাহত এই গুৰু সমস্ত এতিয়া যিটো মহা আনন্দ মনেৰে বদৰিকাৰ সভাত নাৰদ উপস্থিত হৈছে এতিয়া এই নাৰদক দেখা পোৱাৰ লগে লগে ব্যাসে অনুমান কৰিছে যে তেওঁৰ মনত কিয় ইমান আনন্দ, কিয় ইমান তেওঁ আনন্দ মনেৰে নাৰায়ণ নাৰায়ণ নামটো তেওঁ গাই আছে, অথচ তেওঁ যে দুখত এতিয়া মিৰমান হৈ আছে, অথচ তেওঁৰ সন্মুখত নাৰদ এতিয়া মহা আনন্দ, তেওঁ এতিয়া মত্ত হৈ আছে। এতিয়া তেওঁ অনুমান কৰিলে যে সঁচাকৈ নাৰদে সদায় ঈশ্বৰ কৃষ্ণৰ ৰূপ তেওঁ হৃদয়ত তেওঁ ধাৰণ কৰি সেই ৰূপটো চাই চাই তেওঁ সেই ৰূপতে মুগ্ধ হৈ তেওঁ নাৰায়ণ নাৰায়ণ নাম লৈ ঈশ্বৰৰ গুণগান গাই তেওঁ ঘূৰি ফুৰে। আৰু সেই ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণতে তেওঁৰ ইমান আনন্দ, মাজে মাজে বোলে আনন্দৰ চকুৰো বৈ যায়। মনত হলে তেওঁ ভাবে, হে প্ৰভু তুমি অদৃশ্য পৰমাত্মা, তুমি দেহৰ ভিতৰতে থকা কাকো তুমি দেখা নিদিয়া, অথচ মই তোমাৰ কথা ভবাৰ লগে লগে তোমাৰ মূৰ্তিটো মই মোৰ দেহতে পাওঁ। বোলে তুমি কিমান কিবা কৰিলে নিজৰ ৰূপ দৰ্শন তুমি ভকতক দিয়া, আজি তুমি সেই ৰূপটো তুমি মোক দৰ্শন দিলা। যে এনেকুৱা এটা ভাৱনা আজি প্ৰেম ভগৱতীত মত্ত হৈ পৰা কাৰণত তেওঁ আনন্দৰ চকুলো বৈ পৰে আৰু আনন্দতে তেওঁ কৃষ্ণৰ নাম গুণ গাই গাই দিব্য বিনাশ সেই কৃষ্ণৰ মহা ৰহস্য তত্ত্ব গুণৰ মহিমা তেওঁ সংকাৰিত কৰি সমস্ত জগতক সেই ভক্তিৰ যে সুৰত ধ্বনিৰে আন্দোলিত কৰিব বিচাৰে। আজি সেইদৰে নাৰদ আহি আহি ব্যাসৰ আশ্ৰমত উপস্থিত হৈছে। ব্যাসে দেখি তেওঁ নিজৰ দুখ বেজাৰ যন্ত্ৰণা মুহূৰ্তৰ ভিতৰতে পাহৰি গ'ল। মহামুনি নাৰদক তেওঁ এতিয়া অভ্যৰ্থনা কৰিবৰ কাৰণে আদৰণি জনাবৰ কাৰণে তেওঁ তৎপৰ। তেওঁ উঠি তেওঁ পদচৰণত সেৱা কৰিছে, পাদ্য ধৰি পূজা কৰিছে আৰু যথাযোগ্য দিব্য আসন দি তেওঁক নিবেদন কৰিছে, হে মহামুনি তুমিতো ঈশ্বৰৰ মূৰ্তি তুমি হৃদয়ত লৈ ঈশ্বৰৰ নাম লৈ গোটেই জগতখন পবিত্ৰ কৰিবা, কিন্তু তুমি ইমান দিনতো মোৰ সন্মুখলৈকে অহা নাই, তুমি কাৰো ওচৰলৈ বিনা কাৰণত তুমি নোযোৱা, কাকো তুমি কেতিয়াও বিনা কাৰণত তুমি লগ নিদিয়া। আজি যে তুমি মোৰ ওচৰলৈকে আহিলা, কিয় আহিলা কোৱা? মই তোমাৰ সমস্ত আজ্ঞা ক্ষুণ্ণ কৰি মই তোমাৰ সমস্ত সেৱা কৰিবৰ কাৰণে মই প্ৰস্তুত আছো। এইবুলি ব্যাসে স্বভাৱগতভাৱে এটা গৃহস্থী ধৰ্মৰ আচৰণ দেখুৱাই নাৰদক তেওঁ এতিয়া নিবেদন কৰিছে, মই আপোনাক কি সেৱা কৰিব লাগিব আপুনি মোক আজ্ঞা কৰক। ইয়াৰ পিছত এতিয়া নাৰদে কি উত্তৰ দিব আহকচোন আৰু পৰৱৰ্তী কৃষ্ণ।
যাৰ যেনে জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰতকো ৰাণয় অস্ত্ৰাদহ জগতত ব্যাপিলেতো ইহাৰ কাৰণ ভূমি প্ৰণিপাত ব্যাসে বুলিলা ব্যাসে যেতিয়া নাৰদক নিবেদন কৰিলে যে হে মহামুনি হে দেৱৰ্ষি আপোনাৰ অভিষ্ট কি মোক নিবেদন কৰক মই আপোনাৰ ক্ষমাৰ কাৰণে প্ৰস্তুত আছোঁ তাৰপিছত নাৰদে হাঁহি হাঁহি তেওঁৰ ফাললৈ চাই ক'লে যে হে মহামুনি মই কিয় আহিছোঁ বাৰু মই পিছত কওঁ কিন্তু প্ৰথমতে মই জানিব লাগিব যে তোমাৰ মুখখন দেখিয়ে গম পাই গৈছোঁ যে তুমি ভীষণ কিবা এটা বেদনাত তুমি আছা কিবা এটা শোকত তুমি আছা ইমান বিষণ্ণ মন তুমি কিয় আচলতে তোমাৰতো বিষণ্ণ মন হ'ব নালাগে কাৰণ এইখন সময়ত এই সৃষ্টিত যদি গুণ জগ কোনোবাই যদি বৰ্ণাব লাগে তেতিয়াহ'লে তোমাৰেই গুণ জগ বৰ্ণনাই আছে সমস্তে কিয় যে তুমি নানা শাস্ত্ৰ তুমি বৰ্ণনা কৰিছা নানা শাস্ত্ৰ তুমি লোকক উপহাৰ দিছা ঈশ্বৰৰ তত্ত্বৰ কথা পুৰাণৰ কাহিনী কথা সমস্ত তুমি দিছা বেদৰ যিটো ৰহস্য তত্ত্ব কোনেও বুজি নাপায় বুলি চিন্তা কৰি সহজ সৰলভাৱে সকলোৱে বুজিব পৰাকৈ এক বেদক তুমি চাৰিটা বিভাগ কৰি সকলোকে তুমি বেদৰ ৰস দিবলৈ প্ৰযত্ন কৰিছা এতিয়া তোমাৰ গুণ নাম সমস্ততে চৰ্চা হয় গতিকে ইমানবিলাক শুনাৰ পিছতো তোমাৰ দৰে এজন মহামুনি মহাজ্ঞানী মহাপণ্ডিতৰ এনেকুৱা দুখটো কেতিয়াও হ'ব নালাগে আচলতে কোৱা যে তোমাৰ কি দুখ হৈছে ব্ৰহ্মক সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত তোমাৰ যিটো শক্তি সাধনা তুমি ব্ৰহ্ম পুৰুষকো তুমি সমাধিত তুমি সাক্ষাৎ কৰা ব্ৰহ্ম পুৰুষক দৰ্শন কৰা তুমি ব্ৰহ্ম পুৰুষৰ লগত কথা পাতা কাৰ এনেকুৱা সৌভাগ্য আছে কিন্তু তথাপিও তুমি মনত ইমান কিয় অসন্তুষ্ট গতিকে তুমি মোক ক'ব লাগিব তাৰপিছত মই কিয় আহিছোঁ নিশ্চয় কওঁ কিন্তু প্ৰথমতে চাওক এতিয়া নাৰদে কোৱা কথাখিনিয়ে আমি গাহস্য জীৱনৰ লগত সংসাৰৰ লগত যদি কিবা এটা আমি যদি বিচাৰি চাওঁ কোনোবা এজন অভ্যাগত আহি যদি গৃহস্থৰ মনত যদি বিষাদ ভৰা এটা ৰূপ যদি দেখা পায় অভ্যাগত বা অতিথিজনৰ মনত কেনেকুৱা হ'ব সদায় গৃহস্থৰ মনত হাঁহি মুখ এটা দেখা পাব লাগে আজি নাৰদে আহিছে ব্যাসৰ মুখখন কিন্তু এতিয়াও খেতা পৰি আছে কিয় যে অভ্যাগতৰ জানো মনত শান্তি আহিব গতিকে এইকাৰণে আজি নাৰদে এই কথাটো শুনিছে কোনো গৃহস্থৰ মনত এনেকুৱা বিষাদ ভাৱটো থকা উচিত নহয় গতিকে আচলতে কোৱা তুমি কি কাৰণত ইমান দুখিত হৈ আছা চাউদি গুৰুসকল এটা লৌকিকত নাৰদ আৰু ব্যাস দুজন মনুষ্য ৰূপত আমাক দেখুৱাইছে বা ঋষি ৰূপত দেখুৱাইছে ব্ৰহ্মাৰ পুত্ৰ হ'ল নাৰদ আৰু পৰাশৰ পুত্ৰ হ'ল আপোনাৰ ব্যাস স্বৰূপতে
এই মায়া সংসাৰ দুটা ভিন্ন চৰিত্ৰ। কিন্তু আধ্যাত্মিকত তেওঁলোক ভগৱন্তৰ 24টা মহাৱতাৰৰ ভিতৰত নাৰদো এটা, 24টা মহাৱতাৰৰ ভিতৰত ব্যাসো এটা। অৰ্থাৎ নাৰদো নাৰায়ণ, ব্যাসো নাৰায়ণ, কাৰ্যকৰণৰ ক্ষেত্ৰতে এটা এটা ৰূপ লৈছে। এতিয়া আজি যে দুইজনৰ মাজত আজি কথা বতৰা হৈছে, বিষয় আলোচনা হৈছে, স্বৰূপতে কাৰ লগত আলোচনা হৈছে? ভগৱন্তে ভগৱন্তৰ লগতে এই আলোচনাটো কৰিছে। মায়া সংসাৰ লোকসকলে দেখিছে যে আচলতে ব্যাসৰ পুত্ৰ আৰু ব্ৰহ্মাৰ পুত্ৰ দুজনৰ মাজত কিবা এটা কথা বতৰা চলিছে। কিন্তু লৌকিকত এইটো যিয়ে নহওক, আধ্যাত্মিকত তেওঁলোকেও জানে যে মই ঈশ্বৰৰ এক অংশ কলা। নাৰদীও জানে, ব্যাসেও জানে। জানি শুনি আজি এইখিনি কথা আজি তেওঁলোকৰ মাজত কিয় আহিছে? যে লোকক দেখুৱাব লাগিব, ইয়াৰ পৰা কিবা এটা ৰহস্য তত্ত্ব লোকে পাব লাগিব। আজি ভগৱন্তে যদি ভগৱন্তৰ কথাখিনি যদি প্ৰচাৰ নকৰে, কোনে কৰিব? নাৰদে নাৰায়ণ 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 নামটো লৈ আছে, তাৰ মানে কি? তেওঁ নিজেই নাৰায়ণ হৈ নামৰ তত্ত্বটো জগতক প্ৰচাৰ কৰি আছে। অথচ জগতে বুজিছে নাৰদ হ'ল ব্ৰহ্মাৰ পুত্ৰ, ভগৱন্তৰ এজন ভক্ত। কিন্তু ভগৱন্তই ভক্ত হিচাপে তেওঁৰ ৰূপ লৈ আহিছে নাৰদৰ দেশত, ভক্ত ৰূপে তেওঁৰ ৰূপ লৈ আহিছে ব্যাসৰ ৰূপত, আৰু নিজৰ লীলাখিনি প্ৰচাৰ কৰিবৰ কাৰণে দুজনৰ মাজত এক মহাসংযোগ আজি জগতক দেখুৱাইছে। এইটোৱেই হৈছে ভাগৱতৰ মহা আধ্যাত্ম লীলা। এতিয়া দুইজনৰ মাজত কথা বতৰা চলি আছে, ইজনৰ দুখ সিজনে বুজি পাইছে, ইজনৰ দুখ নিবাৰণ কৰিবৰ কাৰণে সিজনে হয়তো প্ৰযত্ন কৰিব। গতিকে এই মহালীলাৰ অন্তত এতিয়া ব্যাসে বা নাৰদে কি মহা লীলা কৰি আছে? নাৰদেতো সুধি আছে যে তোমাৰ দুখৰ কাৰণ কি কোৱা? এতিয়া ব্যাসেনো কি বুলি ক'ব? আহক আমি পুনৰ কৃষ্ণ। যদি আমি বেদ শাস্ত্ৰ প্ৰপাগত করুণিতে ঈশ্বর বনা কর্মযত মহাজ্ঞান পূর্ণ আমি জগতে পৈখ্যাত মন্ত্র সমাধিতে আপুনি খাই খাত তথাপি নগছে মোৰ মনে অসন্তোষ নপাবি মৰিষি কিবা কৰে আছো দুখ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ পুছু তোমাক কয় কাৰণ ইহাৰ। এতিয়া ব্যাসে নিবেদন কৰিছে যে হে মহামুনি, হে দেৱৰ্ষি, তুমি মোৰ বিষয়ে যিখিনি প্ৰশংসা কৰিছা, স্বৰূপতে হয় মই ব্ৰহ্মঋষি হয়, মই ব্ৰহ্ম, মই সমাধিতে মই সাক্ষাৎ কৰোঁ।
সেইটো হয়। কিন্তু তথাপিও কিয় জানো মোৰ মন ইমান বিষাদগ্ৰস্ত হৈ তাতো মই আঁত ধৰিব পৰা নাই। এতিয়া তুমিয়ে ক'ব লাগিব, কাৰণ তুমি সৰ্বজান, তুমিতো ভগৱন্তৰে এটা অংশ হ'বা। বিয়াকে নিজৰ কথা নকৈ এতিয়া গানটো কৈছে, তুমি ঈশ্বৰৰ অংশ হ'লা, তুমি সৰ্বজান, তুমি জানা। কাৰণ মই যে বিষয়ী এতিয়া মই নাজানো যে মোৰ কিহৰ কাৰণত মোৰ আজি ইমান দুখ, মোৰ নিজৰ মনতে ইমান অশান্তি কিয় মই বুজি নাপাওঁ। সকলোৱে মোক ভাল ভাল বুলি কয়, কিন্তু মই নিজকে মানিব পৰা নাই। সেইকাৰণে সেই দেৱতী মই তোমাৰ চৰণতে শৰণাপন্ন হৈছোঁ। মোৰ অন্তৰত কি দুখ আছে কোৱা, কিহৰ কাৰণত মই আজি এনেদৰে দুখিত হৈ থাকিব লগা হৈছোঁ। গতিকে তুমিয়ে যদি মোক সমাধান নিদিয়া তেতিয়াহ'লে আৰু কোনো দিব নোৱাৰে। কাৰণ তুমি সৰ্বজনতা, তাতে তুমি ঈশ্বৰৰ অংশ কৰা। গতিকে তোমাৰ চৰণতে শৰণাপন্ন হৈছোঁ, কোৱা মোৰ কি দুখ। গতিকে চাওক প্ৰভু, এয়া হৈছে ভাগৱতৰ তত্ত্ব। আৰু সাংসাৰিক লীলা আমাক কৈ আছে যে সঁচাকৈ আমি যদি আমাৰ নিজৰ দুখটো নিজে বুজিব নোৱাৰোঁ, তেতিয়াহ'লে গুণী জ্ঞানী সিদ্ধজনৰ ওচৰত গৈ আমি নিবেদন কৰিব লাগিব যে আচলতে মোক কি কাৰণত এনেদৰে আজি এই অৱস্থাত মই থাকিব লগা হৈছোঁ, কিবা এটা দুখ আছে নেকি। যদি আপুনি গুৰুজনৰ ওচৰত সিদ্ধজনৰ ওচৰত যদি যায়, তেতিয়াহ'লে নিশ্চয় আপুনি সৎ পৰামৰ্শ পাব। কিন্তু আপুনি নিজেই বিষয়ী, আপুনি যদি কোনোবা এজন বিষয়ীৰ ওচৰত যদি আপুনি এই সমিধান বিচাৰি যায়, আপুনি কিন্তু পৰামৰ্শ হৈ যাব, আপোনাৰ বিপথে লৈ গুচি যাব। কিন্তু আজি এইকাৰণে সুযোগ পাই নাৰদৰ ওচৰত ব্যাসে নিজৰ উগুল টুগুল মনটোৰ আচল কাৰণ নিজে নাজানে যেতিয়া, আজি সেই কাৰণটো আজি গুৰুমুখে হওক ঋষিমুখে হওক জানিবৰ কাৰণে প্ৰযত্ন কৰিছে। এতিয়া সকলো জানি নাৰদে কি উত্তৰ দি তেওঁ মনত সন্তোষিত কৰিব, আহক এই আধ্যাত্মিক পাৰমাৰ্থিক তত্ত্বৰ মাজেৰে আমি আগবাঢ়িছোঁ। মহামুনি ব্যাস তুমি লীলা হবে
নাখেল সমলে। জয় কৃষ্ণ। এতিয়া নাৰদে সুযোগ বুলি ব্যাসক স্পষ্টভাৱে পোনপটীয়াকৈ তেওঁ কৈছে যে তোমাৰ মনত কিয় ইমান দুখ জানা, যে তুমি গোটেই জগতক তুমি সৰ্বনাশ কৰিলা। তুমি গমেহে পোৱা নাই তুমি কি সৰ্বনাশ কৰিলা, কিন্তু তুমি যিটো কৰ্ম কৰিলা গোটেই জগতক তুমি বিপদে পৰিচালিত কৰিছা। গতিকে এজন সাধু সন্ত মহন্তে অজানিতে যদি কিবা এটা তেওঁ দুখ কৰ্ম কৰে, সেই কৰ্মটো কৰি কোনোদিন তেওঁ সুখী হ'ব নোৱাৰে। আজি ব্যাসৰ স্বৰূপটো সেইটো হৈছে। গতিকে নাৰদে কৈছে তুমি যে মহাজ্ঞানী, তুমি যে ভক্ত হোৱা, এই কাৰণে তোমাৰ মনত দুখ। তুমি যদি মহা অহংকাৰী হ'লাহেঁতেন, তোমাৰ কথাই সমস্ত জগতক তেনেকৈ সৰ্বনাশ নকৰ কিয়, তুমি তাক দুখ নকৰিলা। কিন্তু তুমিতো মহাজ্ঞানী, তুমি মহাভক্ত, অজানিতে তুমি যিটো কৰ্ম কৰিলা, ভাল কৰ্ম বুলি কৰিলা, জগতক সৰ্বনাশ কৰি পেলালে। এতিয়া তুমি হিংসা বৃত্তি এটা জগতত তুমি প্ৰচাৰ কৰি দিলা। কেনেকৈ? যে এক বেদৰ যদি তুমি 4টা ভাগত তুমি বিভক্ত কৰি দিলা, বেদৰ আচল তত্ত্বটো তুমিও বুলি বুজি নাপালা। বেদৰ আচল তত্ত্বটো হয়তো হেৰাই গ'ল, কিন্তু তাৰ মাজেৰে সমস্ত জীৱক সুখী কৰিবৰ কাৰণে তুমি যিটো ৰাস্তা দিলা, যাগ যজ্ঞ পূজা বিধি বলি বিধান, হিংস বৃত্তি এটা, জীৱই জীৱক হিংসা কৰাৰ এটা বৃত্তি তুমি আজি জগতক প্ৰদান কৰিলা। গতিকে সৰ্বনাশী ৰাস্তা এটা তোমাৰ জৰিয়তে আৰম্ভ হৈ গ'ল। এই কথাটো আজি মই তোমাক পঢ়াই দিলোঁ, যাৰ কাৰণে তোমাৰ এইটো মহা দুখ হৈছে। সেইকাৰণে কৈছে অকস্মাতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি অকস্মাতে কৰি দিলা। এজনৰ যেতিয়া বিষয়ৰ দুখখিনি নাইকিয়া কৰিবৰ কাৰণে, সুখী হ'বৰ কাৰণে, স্বৰ্গ ভোগ কৰিবৰ কাৰণে এটা সহজ ব্যৱস্থা এটা তুমি লগাই দিলা যে দেৱ পূজা কৰিব লাগে। দেৱ পূজা দিবলৈ যাওঁতে, কৰিবলৈ যাওঁতে হয়তো বলি বিধান কৰিব লাগিব, কোনোবা জীৱক তুমি হয়তো বলি দিব লাগিব দেৱতাৰ অৰ্থে। এনেকুৱা এটা তুমি বিধান তৈয়াৰ কৰি দিয়াৰ ফলত কি হ'ল, জীৱই জীৱক হিংসা কৰাৰ প্ৰবৃত্তি এটা আহিব। কি লাভ হ'ল চিন্তা কৰি চাওকচোন। মোৰ জীৱনটো যেনেকুৱা, কীট পতংগ বা অন্যান্য জীৱ জন্তুৰ সেই একেই। মই যেনিবা আজি ব্যাধিগ্ৰস্ত হৈ আছোঁ, মই যে কালিলৈকে হয়তো মই সংসাৰৰ পৰা গুচি যাম বা মই মৰিম। মই মৰাৰ কাৰণে এটাহে জীৱ মৰিব, কি এই এটা জীৱক ৰক্ষা কৰিবৰ কাৰণে কিমানটা জীৱক বলিদান দিব লগা এটা ব্যৱস্থা আজি তোমাৰ জড়িত হৈ গৈছে। গতিকে সেইকাৰণে কৈছে যে গৰিহিত কৰ্মক কহিলা কৰ্ম বুলি, তোমাৰ বচনে লোকৰ নাচি অসমে। তোমাৰ দৰে এজন বিজ্ঞ পণ্ডিতে, মহা ঋষিয়ে যি ক'ব, সাধাৰণতে তাক আখৰে আখৰে পালন কৰিব। গতিকে তোমাৰ জড়িত গতিকে সেই গুৰু সমস্ত। এতিয়া চাওঁ, আজি নাৰদে কৈছে ব্যাসৰ ভুল। ব্যাসে হয়তো মানি লৈছে হয় মোৰ ভুল, কিন্তু ব্যাসে এইটো ভুল কিয় কৰিলে, কোনে কৰোৱালে? এই ব্যাসটো ভগৱন্তৰ অৱতাৰ। তেতিয়াহ'লে চাওকচোন, অন্যফালে যদি আপুনি অকণমান বিশ্লেষণ কৰে, ভগৱন্তৰ ৰূপত আজি ভুলটো কৰাই দিয়া দেখুওৱা নাই নে বাৰু? ব্যাসে কোনো কাৰণে ভুল কৰিব নোৱাৰে, যদিহে তেওঁৰ চিত চেতনা প্ৰভু ভগৱন্তে তেওঁক যদি কিবা এটা যদি গতি পৰিৱৰ্তন কৰি নিদিলেহেঁতেন। অৰ্থাৎ ভগৱন্তে বিচাৰে কি, এই ৰহস্যটো এতিয়া উদ্ঘাটন হ'বলৈ গৈ আছে। কিয় ভগৱন্তে ব্যাসৰ জৰিয়তে প্ৰথমতে মহাভাগৱত সৃষ্টি নকৰি, কিয় নানা শাস্ত্ৰ তেওঁৰ জৰিয়তে ৰচনা কৰা হ'ল? সৰ্বজান নাৰদ আজি এই পুৰাণ পুৰুষৰ ৰূপত ভাগৱতৰ তত্ত্বখিনি যেতিয়া তেওঁ আপোনাৰ পুৰাণৰ তত্ত্বখিনি বিশ্লেষণ দিবলৈ যাওঁতে, বেদ পুৰুষৰ ধৰ্মখিনি বিশ্লেষণ দিবলৈ যোৱাৰ আগত নাৰদে আহি এনেদৰে কিয় নকৰে? তাৰমানে ব্যাসৰ জৰিয়তে হ'ব লগা কৰ্মখিনি হৈ যাওক, আগুৱাই গৈ থাকক।
যিটো কৰ্ম যিটো সময়ত ভগৱন্তে কৰিবৰ কাৰণে যোজনা কৰি আছে সেইমতে আগুৱাই গৈছে। প্ৰথমতে পুৰাণ সমূহ আহিব লাগিব, বেদৰ ৰহস্যখিনি আহিব লাগিব। কিন্তু যদি সঁচাকৈ যদি ভাগৱতে আহে, বাকীবিলাকৰ অহাৰ ৰাস্তাই নাথাকিব, তেতিয়াহ'লে সংসাৰখন চলিব কেনেকৈ? সত্য যুগত এক নামৰ জৰিয়তে জীৱসকলক উদ্ধাৰৰ কাৰণে ভগৱন্তে ব্যৱস্থা কৰি দিছে। গতিকে এইকাৰণে ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ ধ্যান কৰি মনুষ্যসকলে সংসাৰৰ পৰা মুক্ত হৈ গুচি যায়। তাৰপিছত দেৱতাসকলে ভগৱন্তৰ ওচৰত ক'লে, হে প্ৰভু, যদি তোমাৰ নাম লৈ যদি সমস্ত জীৱ যদি সংসাৰ বা উদ্ধাৰ পায়, দেৱলোকত আমাৰ কাম কি? আপুনি আমাক কিয় জন্ম দিলে? আপুনি আমাক কিয় কৰ্ম দিলে? এতিয়া দেখোন আমি কৰ্মহীন। গতিকে আমাকো আপুনি মনুষ্য জন্ম দিয়ক, আপোনাৰ নাম লওক আৰু আমি মহামুক্তি পাই যাম। ভগৱন্তে তেতিয়াই এই সিদ্ধান্তটো কৰি দিছে যে নহয়, যে দেৱতাসকল মোৰ আটাইতকৈ প্ৰিয়, মই সমস্ত কৰ্ম দেৱতাসকলৰ জৰিয়তে কৰোঁ, দেৱ শক্তিৰ জৰিয়তে মই কৰ্মখিনি কৰোঁ। মইতো অজব্ৰহ্ম, মই নিৰাকাৰ নিৰঞ্জন, মোৰ আকাৰ নাই, মই কি কৰোঁ? মোৰ কৰ্মখিনি দেৱতাসকলৰ দেৱ শক্তিৰ জৰিয়তে কৰিব লাগিব। গতিকে তোমালোকে ভয় নকৰিবা। এতিয়া তোমালোকৰ যিটো ভয় শংকা মই নকৰিলোঁ, আজিৰ পৰা এই নাম ধৰ্মটো মই গুপুত কৰিলোঁ। এই গুপুত কৰা নাম ধৰ্মটো কেৱল কলি যুগতহে পুনৰুদ্ধাৰৰ যিটো ব্যৱস্থা এইটো হ'ব। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে ব্যাসৰ জৰিয়তে আজি প্ৰথমতে এই গুণময় শাস্ত্ৰসমূহক আজি জগতলৈ আগবঢ়াই দি গুণত আৱৰ্ত হৈ থকা, মায়াত নিমজ্জিত হৈ থকা সংসাৰী লোকসকলক আজি প্ৰথম শাস্ত্ৰৰ জৰিয়তে ভগৱন্তে নিজৰ যিটো ৰহস্য, সেই ৰহস্য লীলাটো কৰিবলৈ গৈ আছে। আৰু এই কাৰণে আজি ব্যাসে ভুল কৰিছে, কিন্তু স্বৰূপত ব্যাসক ভগৱন্তে ভুল কৰাই দিছে। ইয়াৰ পৰমাৰ্থ বিচাৰটো হয়তো আৰু কিছু পদৰ পিছত নিশ্চয় আলোচনা হ'ব। আহক আমি পুনৰ পদৰ বাবে স্বভাবেলম পদ বিষয়ত ৰাগ স্বৰ্গ পাইব ফুলি ৰংগে কাটে হংস সাগৰ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় হৈলে দুনাই নৰ যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কন মানে হে ৰাম ৰাম বোলৈ উপালন্ত কৰি বচন খণ্ডিত ব্যাসতকৈ অধিক ভৈল এহেতে পণ্ডিত। এতিয়া পুনৰ কৈছে ব্যাসক যে তুমি এই সংসাৰত কেনেকৈ বিপদে পৰিচালিত কৰিলা তুমি জানা? মই তোমাক কওঁ শুনা। এতিয়া স্বৰ্গ বাঞ্ছা কৰা বিষয়ীসকলে স্বৰ্গৰ বাঞ্ছা নানা দেৱক পূজা কৰি হংস চাগ পশু পক্ষী বধ কৰি বলি দি হত্যা কৰি এক অনৰ্থ কৰ্ম কৰিব লগা হৈছে। আৰু তুমি যে বিধান অনুসৰি বেদৰ মতে আচাৰ ধৰ্ম ৰক্ষা কৰি
গতিকে সঁচাকৈ তেওঁলোকে শুদ্ধভাৱে যদি যজ্ঞটো সম্পাদন কৰে, যাৰ ফলত তেওঁ পুণ্য অৰ্জন কৰিব, কাৰণ তেওঁ আত্মবিশ্বাসেৰে তেওঁ কৰ্মটো কৰিবলৈ যত্ন কৰিছে নহয়। গতিকে সেই ফলত তেওঁ যদি যজ্ঞৰ কোনো ত্ৰুটি কৰা নাই, বিধিৰ কোনো ত্ৰুটি কৰা নাই, তেতিয়াহ'লে যজ্ঞৰ ফল তেওঁ মহাপুণ্য লাভ কৰিব। কিন্তু মহাপুণ্য লাভ কৰি ক'লৈ যাব? স্বৰ্গলৈ যাব। স্বৰ্গত গৈ দুদিনমান মৰ্ত্যত কৰা কৰ্মৰ ফলখিনি, পুণ্যৰ ফলখিনি তেওঁ ভুগি তেওঁ আনন্দ কৰি থাকিব। কিন্তু যেতিয়া পুণ্য ধনখিনি খৰচ হ'ব, পুণ্য ধনখিনি খৰচ হ'লে স্বৰ্গৰ পৰা তেওঁ আকৌ পুনৰ আকৌ সংসাৰলৈ আহিব লাগিব। তেতিয়াহ'লে কি লাভ হ'ল? স্বৰ্গ পাই কি লাভ হ'ল? আকৌ যদি মৰ্ত্যলৈকে যদি আহিব লাগে। আজি তুমি যিটো আচাৰ দিলা, নীতি দিলা, এই সংসাৰ চক্ৰত জীৱসকলক বান্ধি ৰখাৰ এই এটা ব্যৱস্থা। গতিকে সেইকাৰণে মই তোমাক কওঁ, তুমি সংসাৰ চক্ৰত জীৱসকলক বন্দী কৰাৰ ৰাস্তাটোৰ লগতে সংসাৰৰ পৰা মুক্ত কৰি দিয়াৰ ৰাস্তাটো তুমি কিন্তু আজিলৈকে বিচাৰি পোৱা নাই। গতিকে তুমি আজি সেইটো কৰিব লাগিব। আজি যিখিনি কৰিলা কৰিলা, এতিয়া সেই তোমাৰ কৰ্মখিনিক যদি মোৰ দৰে আজি কোনোবাজনে তোমাক যদি ক'বলৈ আহে বা আনক যদি কয় যে পূজা সেৱা নকৰিবা, বলি বিধান নকৰিবা, এইবিলাক ভুল, তেতিয়াহ'লে সেইজনকো আনে নিন্দা কৰে। কিহৰ কাৰণে নিন্দা কৰিব? তোমাক উদাহৰণ দি নিন্দা কৰিব। তুমি ব্যাসতকৈ মহাপণ্ডিত হৈ গ'লা। গতিকে এনেদৰে যেতিয়া তোমাতকৈ যেতিয়া পণ্ডিত বুলি তেওঁলোকক উপলুঙা কৰিব, কোনো সাধু সন্ত মহন্তই নিজৰ জ্ঞানক কোনোবাই উপলুঙা কৰক কেতিয়াও নাভাবে। গতিকে নিজে নিজে তেওঁলোকে মুখ বন্ধ কৰি ৰাখিব লগা হৈছে। তেওঁলোকৰ পথ বন্ধ হৈ গৈছে, তুমি সেইটো পথ বন্ধ কৰিলা। গতিকে মই তোমাক এটা উপদেশ দিওঁ, যদিহে তুমি জগতৰ মংগল সাধন কৰা, তোমাৰ যিটো মনৰ যিটো বিষণ্ণতা ভাৱটো তুমি নাইকিয়া কৰিব পাৰা, তেতিয়াহ'লে জীৱসকলে কেনেকৈ সংসাৰৰ পৰা মুক্তি পায়, তাৰ কাৰণে তুমি কিবা এটা কৰিব লাগিব। কাৰণ দুখ কৰিলা তুমি, শুদ্ধটো তুমি কৰাব লাগিব। ভুল ৰাস্তাটো তুমি দেখুৱাই দিলা কাৰোবাক, এতিয়া তুমি শুদ্ধ ৰাস্তাটো দেখুৱাই দিব লাগিব তুমি। এই কৰ্মটো এতিয়া তোমাৰ বাহিৰে বেলেগে কৰিব নোৱাৰে। আজি এনেদৰে ব্যাসক আজি দিব্য দৰ্শন দিবলৈ গৈ আছে নাৰদে।